নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা ইনফৰমেশ্যন দিম বুলি ভাবিলোঁ। বহুতে বাইক আৰু স্কুটি চলায়, এনেকুৱা স্কুটি চলায়। স্কুটিত এটা সৰু বস্তু আছে যিটো পাৰ্টৰ বিষয়ে বহুতে নাজানে। অল্ড মডেলবিলাকত নাই, নিউ মডেলবিলাকত প্ৰায় চব স্কুটিতে আছে। এইফালে দেখিবলৈ পাইছে এই সৰু বস্তুটো, এইটো দেখিছে এই বস্তুডালৰ বিষয়ে বহুতে নাজানে যে এডাল ব্যৱহাৰ ক'ত কৰে আৰু কেনেকৈ কৰে। এই বস্তুটোৰ ব্যৱহাৰ বিশেষকৈ পাহাৰীয়া এলেকাত বা শ্ল'পিং জেগাবিলাকত যেতিয়া আমাৰ নিজৰ স্কুটিখন পাৰ্কিং কৰা হয় তেতিয়া ব্যৱহাৰ কৰা হয়, যাতে স্কুটিখন একে জেগাত ৰখি থাকক, নিহিলে। তো এই বস্তুটোৰ ব্যৱহাৰ আপুনি কেনেকৈ কৰিব, এইটো দেখিবলৈ পাইছে। এইটো প্ৰথমতে ক্লাছডাল এনেকৈ টানি ল'ব আৰু এইটো লক কৰি দিব। এইটো বস্তু কৰিলে কি হয়, আপুনি স্কুটিখন যেতিয়া পাৰ্কিং কৰিব তেতিয়া আপোনাৰ 5 চকাত একদম লক হৈ যায়, নিহিলা হৈ যায়। এফালে আপোনালোকে দেখাই চাওক, এইটো চাওক, সেইটো দেখিলে জাম হৈ গ'ল, নিহিলা হৈ গ'ল। আপুনি যিমান কৰিলে এইটো নুঘূৰে আৰু লক হৈ গ'ল। তো এই বস্তুটো আকৌ আনলক কৰি পিনে আপোনালোকে আনলক কৰিবলৈ হ'লে কেনেকৈ কৰিব, এইটো দেখিছে ক্লাছডাল টিপি দিলে এইটো আনলক হৈ গ'ল। তো বন্ধুসকল, আজি ইনফৰমেশ্যনটোৰ বিষয়ে জানি কেনেকুৱা লাগিলে জনাব। আৰু বহুতে এই বিষয়ে নাজানে, তো ময়ো নাজানিছিলোঁ। তো বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তো আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।